নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ DWৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে সেই সম্পৰ্কত কিছু কথা আৰু নতুনকৈ বিজ্ঞাপন কেতিয়াকৈ প্ৰকাশ পাব কিমান পদৰ কাৰণে পাব নিযুক্তি কেতিয়া হ'ব সেই সম্পৰ্কত কিছুমান কথা DWৰ সঞ্চালিকা বাইদেৱে স্পষ্ট কৰিছে এই সকলোখিনি কথা আজি এই ভিডিঅ'টো আমি আলোচনা কৰিম প্ৰথমবাৰৰ কাৰণে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব আপোনালোকে নিশ্চয় জানে যোৱা কালিৰ পৰা DWৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে LB আৰু UPৰ বিশেষতঃ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিসকলৰ আছে স্পৰ্টছ কালচাৰেল আৰু NCC তেওঁলোকৰ ডকুমেণ্টছসমূহ ভালদৰে চাইছে পৰীক্ষা নিৰীক্ষা কৰিছে আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে অসম চৰকাৰে তিনিজনীয়া এখন কমিটি গঠন কৰি দিছে সঞ্চালিকা বাইদেৱে এই কথা উল্লেখ কৰিছে আৰু সেই কমিটিয়ে সকলোখিনি ডকুমেণ্টছ ভালদৰে চাইছে আৰু প্ৰাৰ্থীসকলক ডকুমেণ্ট একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সেই কথা কৈ পঠিওৱা নাই অৰ্থাৎ আপোনাৰ ডকুমেণ্টটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে সেই কথা আগৰ ভেৰিফিকেশ্যনটো কোনো কথা তেনেদৰে একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে কৈ নপঠিয়াই তেওঁলোকে যিসমূহ গ্ৰহণযোগ্য সেইখিনি নিশ্চয় বিবেচনা কৰিব আৰু যিখিনি গ্ৰহণযোগ্য নহয় সেইখিনি তেওঁলোকে যি কৰিবলগীয়া আছে কৰিব প্ৰাৰ্থীসকলৰ আগত কৈ নপঠিয়ায় গতিকে সকলোখিনি ডকুমেণ্ট তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰিছে আৰু এই সম্পৰ্কত বহু প্ৰাৰ্থীৰ মনত তেওঁলোকৰ সন্দেহ আছিল যে NCC স্পৰ্টছ কালচাৰেলৰ ক্ষেত্ৰত ইমানখিনি প্ৰাৰ্থী আছে কি হ'ব কিন্তু অসম চৰকাৰে এই সম্পৰ্কত কমিটি গঠন কৰি দিছে তিনিজনীয়া এই কথা সঞ্চালিকা বাইদেৱে উল্লেখ কৰিছে আৰু তেওঁলোকে সকলোখিনি ডকুমেণ্টছ ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিছে আৰু কোনখিনিয়ে নম্বৰ লাভ কৰিব সেই কথাও অৱগত কৰিছে সঞ্চালিকা বাইদেৱে আৰু বিজ্ঞাপনতো উল্লেখ আছে যে NCCৰ ক্ষেত্ৰত B আৰু C চাৰ্টিফিকেট থকাসকলক তেওঁলোকে বিবেচনা কৰিব B চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ লাভ কৰিব আৰু C চাৰ্টিফিকেট থকাসকলে সৰ্বাধিক 5 নম্বৰ লাভ কৰিব গতিকে NCCৰ ক্ষেত্ৰত তিনিটা কোৱালিটিৰ চাৰ্টিফিকেট থাকে A B আৰু C গতিকে B আৰু C চাৰ্টিফিকেট থকাসকলক যিসকলৰ অথেণ্টিক ডকুমেণ্ট আছে তেওঁলোকে নম্বৰ লাভ কৰিব B চাৰ্টিফিকেট থকাসকলে 3 নম্বৰ আৰু C চাৰ্টিফিকেট থকাসকলে 5 নম্বৰ এই চাৰ্টিফিকেটসমূহ বিবেচনা কৰা নহ'ব ঠিক একেদৰে কালচাৰেলৰ ক্ষেত্ৰত স্পষ্ট কৰি দিছে যে অসম চৰকাৰক নেশ্যনেল লেভেলত অৰ্থাৎ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰা হ'ব লাগিব কালচাৰেল চাৰ্টিফিকেটসমূহ আৰু সেই তাৰ কাৰণেও যি কমিটি গঠন কৰি দিছে সকলোখিনি চাইছে তেওঁলোকেহে নম্বৰ পাব যিসকলে অসম চৰকাৰক ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিলে আৰু তেওঁলোকৰ ভেলিড অথেণ্টিক ডকুমেণ্ট আছে এই সম্পৰ্কত ঠিক একেদৰে স্পৰ্টছৰ ক্ষেত্ৰতো যিসকল কেণ্ডিডেটছৰ অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰাৰ ভেলিড অথেণ্টিক ডকুমেণ্ট আছে গ্ৰহণযোগ্য ডকুমেণ্ট আছে তেওঁলোকক 5 নম্বৰ দিয়া হ'ব এই কথাও সঞ্চালকীয় মহোদয়ে কৈছে ইয়াৰ উপৰিও নতুন পদ্ধতিত LP আৰু UPৰ কেনেদৰে মাৰ্কিং ছিষ্টেম হ'ব সেই সম্পৰ্কতো তেখেতে কৈছে যে LPৰ ক্ষেত্ৰত তেখেতে কৈছে যে যিহেতু হায়াৰ ছেকেণ্ডেৰীৰ পৰা বিবেচনা কৰা হয় গতিকে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5% মাৰ্ক যিমান নম্বৰ লাভ কৰে তাৰ আৰু প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যিহেতু LB DLED লাগে তাৰ পৰা 5% মাৰ্ক আৰু টেটৰ পৰা লাভ কৰা নম্বৰ পৰা 85% মাৰ্ক আৰু বাকী এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যিসকলৰ NCC স্পৰ্টছ আৰু কালচাৰেল আছে তাৰ পৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোকে 5 নম্বৰ লাভ কৰিব এই কথা LBৰ ক্ষেত্ৰত কৈছে ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত তেনেদৰে কৈছে টেটৰ পৰা 80% লোৱা হ'ব আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ পৰা তেনেকৈ 5 নম্বৰ আৰু একাডেমিক্সৰ ক্ষেত্ৰতো তেখেতে কৈছে মুঠ তেওঁলোক তাৰ পৰা তেনেকৈ 100% হ'বগৈ সকলোখিনি কথা তেখেতে আপোনালোকে পিছত মই অডিঅ'টো সংযোজন কৰি দিম সকলো শুনি ল'ব LP আৰু UPৰ ক্ষেত্ৰত নতুন পদ্ধতি মতে কেনেদৰে হ'ব বিশেষতঃ টেটৰ ক্ষেত্ৰত LBত 85% LPত লোৱা হ'ব আৰু আপাৰ প্ৰাইমেৰীত 80% লোৱা হ'ব আৰু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত BEd আৰু DLED দুয়োটাই বিবেচনা কৰা হ'ব সেই কথাও তেখেতে কৈছে বন্ধু বান্ধৱীসকল গতিকে আপোনালোকৰ মনত যথেষ্টখিনি চিন্তা হৈ আছিল যে NCCৰ ক্ষেত্ৰত স্পৰ্টছৰ ক্ষেত্ৰত কালচাৰেলৰ ক্ষেত্ৰত ইমানখিনি কেণ্ডিডেটছ হৈছে গতিকে কি হ'ব গতিকে এই কথাত
অসম চৰকাৰে আগতীয়াকৈ তিনিজনীয়া এখন কমিটি গঠন কৰি দিছে, যি কমিটিয়ে এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত DWD দ্বাৰা অনুষ্ঠিত হোৱা তাত এই সকলোখিনি ডকুমেণ্টছ ভালদৰে চাইছে, গতিকে চিন্তাৰ কোনো কাৰণ নাই। ইয়াৰ উপৰিও সঞ্চালিকা মহোদয়ে এটা খুব ভাল খবৰ দিলে যে কিছুদিনৰ আগত শিক্ষামন্ত্ৰী মহোদয়ে কৈছিল যে 2025 চনৰ মাৰ্চ মাহলৈকে খালী হ'বলগীয়া 4500 LPUP পদৰ কাৰণে পুনৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু 10 মে'ত এই শিক্ষকৰ নিযুক্তিসমূহ হ'বগৈ। গতিকে কেইবাটাও ভাল খবৰ সঞ্চালিকা বাইদেৱে দিলে। গতিকে আপোনালোকৰ মনত যিবিলাক চিন্তা হৈ আছিল, কোনোবাই বহুত চিন্তাত ভুগি আছিল, সকলোখিনি দূৰ হৈছে বুলি আমি আশা কৰিব পাৰোঁ। আহকচোন সঞ্চালিকা বাইদেৱে কি মন্তব্য আগবঢ়াইছিল আপোনালোকে এবাৰ শুনি লওক। আমাৰ অনাৰেবল CM ছাৰে এনাউন্সমেণ্ট কৰিছিলে যে এইখিনি তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব 10 মে' 2025 আৰু সেইবাবে আমি আজিৰ পৰাই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। জল্পনা কল্পনাৰ অৱসান ঘটাই অৱশেষত শুকুৰবাৰৰ পৰা প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ 5550টা নিয়মীয়া পদৰ বাবে আৰম্ভ হ'ল নথি পৰীক্ষণ প্ৰক্ৰিয়া। 2023 চনৰ ডিচেম্বৰত পৃথকে পৃথকে জাৰি কৰা বিজ্ঞাপন অনুসৰিয়েই আৰম্ভ হৈছে এই প্ৰক্ৰিয়া আৰু ইয়াৰ বাবেই প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত চাকৰি প্ৰত্যাশী আৰু অভিভাৱকৰ এই ভিৰ। কেৱল 5550টা পদতেই নহয়, 2025 চনৰ 31 মাৰ্চৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া শিক্ষকৰ প্ৰায় 4500 নিয়মীয়া পদৰ বাবেও শীঘ্ৰেই প্ৰকাশ পাব নতুন বিজ্ঞাপন, যি বিজ্ঞাপনৰ আধাৰত সংশ্লিষ্ট পদত নিযুক্তিৰ বাবেও সমান্তৰালভাৱে নিযুক্তিৰ প্ৰক্ৰিয়া চলিব বুলি উল্লেখ কৰে প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। অলৰেডি ডাইৰেকশ্যন আহিছে যে ইয়াৰ নেক্সট যিখিনি 2025ৰ 30 মাৰ্চৰ ভিতৰত যিখিনি ভেকেঞ্চি আৰু ওলাব সেইখিনিও আকৌ এডভাৰটাইজমেণ্টৰ ৰিক্ৰুইটমেণ্টৰ প্ৰচেছটো আৰম্ভ কৰা হ'ব। অৱশ্যে এই নিযুক্তি প্ৰক্ৰিয়াত নচলিব নম্বৰৰ কাৰচাজি। বহিৰাজ্যৰ পৰা বিভিন্ন পন্থাৰে নম্বৰ বৃদ্ধি কৰা সকলেও নাপাব বিশেষ সুবিধা। বহিৰাজ্যৰ নম্বৰ কেন্দ্ৰিক বিতৰ্কৰ অৱসান ঘটোৱাৰ বাবে প্ৰথমবাৰৰ বাবে বাছনি প্ৰক্ৰিয়াৰ নম্বৰ কেন্দ্ৰিক পদ্ধতি সলনিৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। মাৰ্কিং পেটাৰ্ণ আমাৰ LP ক্ষেত্ৰত লোৱা হৈছে যে হাই ছেকেণ্ডেৰীৰ পৰা যিহেতু আমি কোৱালিফিকেশ্যনটো লোৱা হয়, যিমানে মাৰ্কছ স্ক'ৰ নকৰক মানে 100ৰ ভিতৰত তেওঁলোকৰ 5% মাৰ্ক লোৱা হ'ব। DLEDতো 5% লোৱা হ'ব। আমাৰ টেট কোৱালিফাইড টিচাৰখিনিৰ কাৰণে আমি ল'বলৈ কাৰণে আমি সেইটো মাৰ্কিং পেটাৰ্ণটো 85% ধৰা হৈছে। কেৱল নিম্ন প্ৰাথমিকৰ ক্ষেত্ৰতেই নহয়, উচ্চ প্ৰাথমিক পৰ্যায়ৰ শিক্ষকৰ বাছনি প্ৰক্ৰিয়াটো প্ৰযোজ্য হ'ব অনুৰূপ নীতি। আপাৰ প্ৰাইমেৰীৰ কাৰণে হৈছে হাই ছেকেণ্ডেৰী তেওঁলোকৰ 5 মাৰ্কছ মেক্সিমাম পাৰ্চেণ্টেজটো ধৰা হৈছে। গ্ৰেজুৱেশ্যনৰ পৰাও তেওঁলোকৰ 5% আহিব আৰু DLEDৰো যিটো আমি কৈ আছিল DLED বা BEd তেওঁলোকৰ বাহিৰৰ জিলাৰ পৰা হ'লে সেইটো 5% ধৰা হ'ব। কোৱালিফিকেশ্যনটো 80% মাৰ্কছ তেওঁলোকৰ ধৰা হ'ব। ক্ৰীড়া সংস্কৃতি তথা NCCৰ বাবে সংৰক্ষিত পদৰ বাবেও নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ধাৰ্য কৰা হৈছে নম্বৰ, কিন্তু ইয়াৰ বাবে প্ৰাৰ্থীসকলে দাখিল কৰিব লাগিব প্ৰয়োজনীয় প্ৰমাণ পত্ৰ। C চাৰ্টিফিকেট হয়, মেক্সিমাম মাৰ্কছ NCCৰ কাৰণে ধৰা হৈছে 5 মাৰ্কছ। গতিকে যদি এজন C চাৰ্টিফিকেট হোল্ডাৰ তেওঁ যদি ডকুমেণ্ট ছাবমিট কৰিব পাৰে জেনুইন বুলি পোৱা হয়, তেওঁ মেক্সিমাম মাৰ্কছ পাব 5 মাৰ্ক, আৰু যদি B চাৰ্টিফিকেট হয় তেতিয়াহ'লে 3 মাৰ্ক তেওঁলোকক দিব পৰা যাব। আৰু এই প্ৰমাণ পত্ৰসমূহ নিৰীক্ষণ কৰিব ৰাজ্য চৰকাৰে সুকীয়াকৈ গঠন কৰা 3জনীয়া কমিটিয়ে। সংশ্লিষ্ট প্ৰমাণ পত্ৰসমূহ বাধ্যতামূলক হ'ব লাগিব ৰাষ্ট্ৰীয় পৰ্যায়ৰ। প্ৰমাণ পত্ৰ কেন্দ্ৰিক চৰ্চাৰ মাজতে এই কথাও স্পষ্ট কৰে সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে। স্পৰ্টছ আৰু কালচাৰেল চাৰ্টিফিকেটছবিলাক এক্সামিন কৰিবলৈ কাৰণে গভৰ্ণমেণ্টে এটা কমিটি গঠন কৰি পেলাই দিছে। সেই কমিটি মেম্বাৰ কেইজনেহে এই চাৰ্টিফিকেটছবিলাক কেণ্ডিডেটৰ তেওঁলোকে এক্সামিন কৰে। এজন কেণ্ডিডেট যিকোনো চাৰ্টিফিকেট দিলেও নহ'ব কালচাৰেল বা স্পৰ্টছৰ, অৰ্থাৎ সেই কেণ্ডিডেটজনে তেওঁ নিজৰ ষ্টেট ৰিপ্ৰেজেণ্ট কৰিব লাগিব মানে নেশ্যনেল লেভেলত, আৰু সেই ধৰণৰ চাৰ্টিফিকেট পাব লাগিব, তেতিয়াহে তেওঁলোকক সেইটো কনচিডাৰেশ্যনত অনা হয়। আপোনালোকে নিশ্চয় সন্মানীয় DWD ডাইৰেক্টৰ বাইদেউৰ গুৰুত্বপূৰ্ণ যি মন্তব্য শুনিলে। গতিকে আপোনালোকৰ মনত এতিয়া যিখিনি চিন্তা আছিল সেই চিন্তাখিনি নিশ্চয় দূৰ হ'ল আৰু বহুতেই নতুন নিযুক্তিৰ বিজ্ঞাপন কেতিয়া প্ৰকাশ পাব সেই কথা আপোনালোকে নিশ্চয় গম পালে। এনেধৰণৰ বাতৰিকৰণে আমাৰ চেনেলত সংযুক্ত হৈ থাকিব। আজিলৈ